ৰঙালী বিহুৰ প্ৰাক্ষণত গুৱাহাটী মহানগৰীত ভৰি পৰিছে পাৱাৰলুমৰ গামোচা আৰু পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে এই মুহূৰ্তত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অভিযান চলিছে। খানাপাৰাত এই মুহূৰ্তত আছোঁ আৰু এই অভিযানৰ মই দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ অভিযান। দিছপুৰ আৰক্ষীৰ লগত আছে, তেওঁলোকে অভিযান চলাইছে। প্ৰতিখন বিপণীলৈ গৈছে, যিসমূহ পাৱাৰলুমৰ গামোচা তেওঁলোকে ক্ৰয় কৰি লৈ আনে বহিৰাজ্যৰ পৰা, আৰু সেই বজাৰে এতিয়া অসমৰ বজাৰ ভৰিছে পাৱাৰলুমৰ গামোচাই। আৰু আমি এই মুহূৰ্তত দেখুৱাইছোঁ এইদৰেই বজাৰত এতিয়া সহজে উপলব্ধ এইসমূহ পাৱাৰলুমৰ গামোচা। অভিযান চলাইছে, এয়া আমি দেখুৱাইছোঁ। বান্দিলে বান্দিলে এই মুহূৰ্তত পাৱাৰলুমৰ এইসমূহ গামোচা উপলব্ধ হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অভিযান আজিৰ দিনটোত চলাব, কাৰণ এয়া গামোচা বুলিব নোৱাৰি, এক গলবস্ত্ৰ, আৰু এই গলবস্ত্ৰই অসমীয়া যিসকল শিপিনী, সেই শিপিনীসকলক পেটে ভাতে মৰাৰ এক চক্ৰান্ত। আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ যে পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে কিদৰে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে অভিযান চলাইছে। এয়া অভিযানৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। এয়া ক্ষুদ্ৰ ব্যৱসায়ী, এইসকলে গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰৰ পৰা এইসমূহ গামোচা ক্ৰয় কৰি আনিছোঁ বুলি কৈছে, আৰু এইদৰেই এতিয়া বজাৰ মেলিছে খানাপাৰাত। এয়া আমি দেখুৱাইছোঁ। এয়া আপোনালোকে দেখিব, এয়া গামোচাৰ নিচিনাই, কিন্তু এয়া প্ৰকৃততে গামোচা নহয়। এয়া হৈছে এক গলবস্ত্ৰ, যিসমূহ গলবস্ত্ৰ পাৱাৰলুমত নিৰ্মাণ কৰা হয়, আৰু এয়া বান্দিলে বান্দিলে এইদৰে উপলব্ধ হৈছে এনেকুৱা ধৰণৰ গলবস্ত্ৰ। আমি এয়া দেখুৱাইছোঁ। এয়া আমি অভিযানৰ দৃশ্যাংশ দেখুৱাইছোঁ। অলপমান কথা পাতিব বিচাৰিম, বিষয়াসকল আছে। আপোনালোকে অভিযান আজি চলাইছে, কিমান পাৱাৰলুমৰ গামোচা আপোনালোকে পাইছে? এতিয়া আমি খানাপাৰা এতিয়া ষ্টাৰ্ট কৰিছোঁ। এতিয়া নিয়াৰ এবাউটটো 200-300 হ'ব। আমি তথাপিও চেক কৰি আছোঁ। একদম একাউণ্টটো আপোনাক দি দিব পাৰিম। ক'ৰ পৰা অনা বুলি তেওঁলোকে কৈছে? তেওঁলোকে ৱেষ্ট বেংগলৰ পৰা অনা বুলি কৈছে, আৰু ফাঁচী বজাৰৰ পৰা অনা বুলিও ক'লে। আমি ফাঁচী বজাৰত অলৰেডি আমি 2-3 দিন কণ্টিনিউৱাছলি কৰিয়ে আছোঁ, আৰু যোৱাকালি আমি চানমাৰীত কৰিলোঁ, গুৱাহাটী ক্লাব কৰিলোঁ। আজি ইয়াতে ইমিডিয়েট খবৰ পালোঁ ইয়াতে খানাপাৰাত আকৌ এইটো কাৰবাৰ হৈছে। গতিকে ইয়াতে ইমিডিয়েট আমি উইথ ডিউ কনচাল্টেড উইথ পুলিচ এণ্ড এনফৰ্চমেণ্ট, আমি গোটেই এনফৰ্চমেণ্ট স্কোৱাড আমি আহি পেলাই ইয়াত এতিয়া অভিযান চলাইছোঁ। চাওঁ কিমানখিনি হৈ যায়। অসমীয়া শিপিনীসকলক পেটে ভাতে মৰা তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিছোঁ। এইটো আমাৰ কাৰণে, অসমীয়া জাতিটোৰ কাৰণে এইটো হেৰি কৰা, আৰু সেইকাৰণে আমি হস্ততাঁত বস্ত্ৰশিল্প বিভাগে বিভিন্ন প্ৰকাৰে গোটেই সমগ্ৰ অসমতে আমি এটা মানে অভিযান চলাইছোঁ, যাতে এই বস্তুটো বন্ধ কৰিব পাৰোঁ। এয়া আমি দেখুৱাইছোঁ, তেওঁলোকে অভিযান এই মুহূৰ্তত চলাইছে। হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ এইসমূহ বিষয়া ইয়াত আহি উপস্থিত হৈছে। এইসমূহ তেওঁলোকে ক্ৰয় কৰি আনিছে বহিৰাজ্যৰ পৰা। এয়া ক'ৰ পৰা আনিছে? ফেঞ্চি বজাৰৰ পৰা আনিছোঁ। আমি অসমীয়া গামোচা বুলি কৈছে, আৰু আমি নতুনকৈ কৰিছোঁ। মোৰ ঘৰ হাজোত হয়, অসমীয়া ল'ৰা হয়। কিন্তু এইবোৰতো বিকিবলৈ নাপায়, আগতেও নকৰোঁ। এই বছৰে আমি কৰিছোঁ, আৰু এইটো বিক্ৰী নকৰোঁ আৰু এক পিছো। দেখুৱাইছোঁ তেওঁলোকে ফাঁচী বজাৰৰ পৰা আনিছে বুলি এই মুহূৰ্তত কৈছে, আৰু এই মুহূৰ্তত আৰক্ষীৰ দল ইয়াত উপস্থিত হৈছেহি। সমান্তৰালভাৱে এই অভিযান তীব্ৰতৰ ৰাখিছে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে। গতিকে এক দুঃসংবাদ, কাৰণ যিখন গামোচাই GI টেগ লাভ কৰিলে, আৰু সেইখন গামোচাক লৈ এতিয়া এক প্ৰকাৰৰ নকল গামোচাই ভৰি পৰিছে গুৱাহাটী মহানগৰীৰ বজাৰ।